ঘটনাটো কি হৈছিলে মানে আমি জানিব পৰা মতে আমাৰ কাষৰে গাঁও এখন ৰাঙলী গাঁৱৰ হয়। আমি জানিব পৰা মতে ছোৱালীজনী 31 তাৰিখৰ দিনা 31 ডিচেম্বৰ দিনাখন এজন ল'ৰাৰ লগত আছিলে। ল'ৰাৰ লগত যেতিয়া ছোৱালীজনী 31 ডিচেম্বৰ নিশা ল'ৰাৰ লগত থাকি 1 তাৰিখৰ দিনাখন তাই ঘৰলৈ ঘূৰি গ'ল। ঘৰলৈ ঘূৰি গৈ 2 তাৰিখৰ দিনাৰ পৰা ছোৱালীজনী নাই। 2 তাৰিখৰ দিনা যেতিয়া ছোৱালীজনী নাই ধৰি লওক বিচাৰ গোচৰ যেতিয়া হৈছে, ইয়াতে এটা চুৱেটাৰ পাইছে। চুৱেটাৰটো পাই যেতিয়া আমি প্ৰশাসনৰ লগত ধৰি লওক যোগাযোগ কৰিছোঁ বা গাঁৱৰ মানুহ গোট খাইছে, ইয়াতে যোগাযোগ কৰাৰ পিছত তেওঁলোকৰ মানুহ আহিলে, আহি ইয়াতে চাই মেলি ক'লে যে ৰাতি ইয়াতে চুৱেটাৰটো পাৰি শুইছে, ইয়াত মানুহ নাই, ডেড বডিটোতো পুখুৰীটোত নায়েই, মানুহ ইয়াতে নাই, গতিকে আপোনালোকে গধূলি হৈছে ঘৰা ঘৰি যাওক, ইয়াতে ৰাতি শুইছে চুৱেটাৰটো পাৰি, ইমানে কথা। তাৰ পিছতো তেওঁলোকৰ লগত যোগাযোগ কৰিছে, তেওঁলোকে আহিছে যদিও ডেড বডিটো ইয়াত নাই কৈ থাকিলে আজিলৈকে। কিন্তু আজিৰ দিনটোত ডেড বডিটো ইয়াত নথকা অৱস্থাত কেনেকৈ ওলালে? ডেড বডিটোতো তেওঁলোকে নাই বুলি প্ৰমাণ কৰি আছে ন ৰাইজৰ আগত। ডেড বডি নাই পুখুৰীত ডেড বডি নথকা অৱস্থাত আজিতো অকস্মাতে ডেড বডিটো তেতিয়াহ'লে উপঙি আজি 4-5 দিনৰ পিছত ওলাই আহিছে। তেওঁলোকৰ এনেকুৱা এটা ব্যৱস্থা নাই নেকি ডেড বডিটো আছে নে নাই ইয়াত চাবলৈ? এনেই চকুৱে চালে পুখুৰীটোত ডেড বডিটো নাই বুলি কৈ দিব পাৰে নেকি? অইল কৰ্তৃপক্ষক ক'বলৈ বিচাৰিছো এই কথাটো, যদি তেওঁলোকে আমাৰ এটা অঞ্চলত, বৃহৎ ৰাঙলী অঞ্চলত তেওঁলোকৰ সুবিধাৰ কাৰণে এইটো এটা ইমান ডাঙৰ পুখুৰী খান্দিছে, তাত কোনো গেটৰ ব্যৱস্থা নাই, তেওঁলোকৰ সুবিধাৰ কাৰণে ইয়াত আৱৰ্জনা কিছুমান পেলাবৰ কাৰণে আমাৰ ইয়াতে পুখুৰীটো ৰাখিছে, কিন্তু আমাৰ অসুবিধা হ'ব। এই কথাটো পুখুৰীটো খনাৰ সময়ত আমি তেওঁলোকক কৈছিলো, অকল মুখে কোৱা নহয়, তেওঁলোকক লিখিত আকাৰে জনোৱা আছিলে যে এই ৰাইজখিনিৰ বহুত অসুবিধা হ'ব, আমাৰ অঞ্চলবাসীৰ কাৰণে এই পুখুৰীটো খনাত বহুত অসুবিধাৰ সন্মুখীন হ'ব। এই কথাটো তেওঁলোকক লিখিত আকাৰে আমি সকিয়নি দিয়া হৈছিলে যদিও আমি এইটো কথা ক'বলৈ বিচাৰিছো, তেওঁলোকে ইমান ডাঙৰ পুখুৰীটো ইয়াত খান্দি দিলে, ইয়াত এখন গেটৰ ব্যৱস্থা নাই। 2 নম্বৰ কথা হ'ল কি, ইমান ওপৰলৈকে চাওক, আপোনালোকে নিজে দেখিছে খুঁটা আছে, তাৰ ওপৰত ফেঞ্চিং নাই। যদি ওপৰলৈকে ফেঞ্চিং থাকিলে হয়, তেতিয়া কিবা এটা বস্তু পাৰ হ'বলৈ বা পাৰ কৰাই পেলাই দিবলৈ ইমান সম্ভৱ নহ'ল হয়। সেইটো কথা ক'বলৈ বিচাৰিছো বা আমি অল কৰ্তৃপক্ষক গৰিহণা দিবলৈ বিচাৰিছো। লগতে তেওঁলোকক আমি আজি এখন ৰাইজে ইয়াত আমি বিচাৰিলো, তেওঁলোকে নাহিলে। SDC বাইদেৱে আমাক ফোন কৰি কালিলৈ লগ পাই দিম বুলি কৈছে, কিন্তু কালিলৈ তেওঁলোকে বাইদেউৰ কথা মতে আমি কালিলৈ কাৰণে আজি ডেড বডিটো উঠাই নিবলৈ দিছো। আমি নিদিছিলো ডেড বডি নিবলৈ, বাইদেউৰ কথা মতে আমি ডেড বডিটো এতিয়া তেওঁলোকক লৈ যাবলৈ দিছো। কিন্তু কাইলৈ 9টা বজাত যদি অইল কৰ্তৃপক্ষৰ মানুহ আহি আমাৰ মুখামুখি হয়, আমি যিখিনি ন্যায় বিচাৰিছো তেওঁলোকে যদি ন্যায় নিদিয়ে বা ন্যায় দিবলৈ সক্ষম নহয়, তেতিয়াহ'লে আমি আজিতকৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ব বুলি কৈছো। আজি ডেড বডিটো চাই মাৰ্ডাৰ হয়, এইটো মাৰি পেলাই দিছে। সম্পূৰ্ণ ডেড বডিটো ইয়াত ফটা আছে, পেটত মৰা আছে আৰু ফুলি আছে, তেজ। ডেড বডি দাঙি দিয়াৰ লগে লগে নাকে মুখে তেজ ওলাই গৈছে। ডেড বডি নিজে পৰি মৰা ডেড বডি এটা দাঙি দিয়া মাত্ৰ তেজ ওলাই আহে নেকি? সেইটো সম্ভৱ হ'ব নেকি? এইটো অলৰেডি মাৰ্ডাৰ কেছ হয়, মাৰি পিনে কোনোবাই ইয়াত পেলাই দিছে। যিহেতু এইটো এটা কোনো ফালৰ পৰা দেখিব নোৱাৰা এটা আবদ্ধ এটা পুখুৰী, কোনেও একো নেদেখে ইয়াত।